আপোনালোকে যদি সঁহাৰি জনায় তেতিয়াহ'লে মই সময়টো ক'ব পাৰোঁ। ককাৰ মুখত শুনিছিলোঁ যে আমাৰ বন্দুক উঠালে দ্বিতীয়বাৰ নমোৱাৰ অভ্যাস নাই এই হৰ গোবিন্দ মন্দিৰ। এইষাৰ কথা ককাৰ মুখত শুনিছিলোঁ। ফ্ৰাইডিজ এণ্টাৰটেইনমেণ্টৰ এইখন প্ৰযোজনা দ্বিতীয় ছবি। মই ইয়াৰ আগতে উপলো আছিল ময়ো আছোঁ। ৰামধেনু ছবিখন কৰিছিলোঁ। ৰামধেনুৰ পিছত এইখন দ্বিতীয় ছবি। আমি হাজাৰ অভিনয় নকৰোঁ, হাজাৰ কাষ্টিং ভাল ভাল এক্টৰ নাথাকক কিয় যদি প্ৰডাকশ্যনটো সঁহাৰি নকৰে। মই ভাবোঁ এই ছবিখনে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিব পৰা এখন ছবি হ'ব। সেইটো কিন্তু নিশ্চিত নাজানো ককা দেউতা নাতি আৰু ভাবি লোকেশ্যন ভেৰিয়েশ্যন আছে। পৰিয়াল আমাৰ এতিয়া আজিকালি যৌথ পৰিয়ালটো নোহোৱা হৈ গৈছে। এই ছবিখনত পৰিয়াল কি বস্তু, আমি অসমীয়া পৰিয়াল কেনেকৈ একেলগে থাকি তাৰপৰা দুখে সুখে আমি যাতে পৰিয়ালটোকে একত্ৰিত হৈ থাকিব পাৰোঁ এই বস্তু এই ছবিখনত দেখা পাব। সংগীত খুব ধুনীয়া হৈছে, চিনেমেটোগ্ৰাফাৰ আপোনাৰ সাংঘাতিক ধুনীয়া। আমি অসমৰ বাহিৰতো শ্বুটিং কৰিছে ছবিখনে। পৰিচালনা কৰিছে বিশ্বজিৎ বৰা। বিশ্বজিৎ ইয়াৰ আগতে বহুতকেইখন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ছবি পুৰস্কৃত হৈছে আৰু মই ভাবোঁ বিশ্বজিতৰ এইখন ছবিয়ে বিশ্বজিতক আৰু একো ওপৰলৈ লৈ যাব যদি কিন্তু নিশ্চিত। অভিনেতা অভিনেত্ৰী প্ৰাঞ্জলে